বৰ্তমান হাছু মৰিয়নি সমষ্টিৰ গোহাঁইবাৰী বাগানত শ্ৰমিকসকলে দৈনন্দিন কিদৰে জীৱন নিৰ্বাহ কৰে এই সম্পৰ্কত হয়তো আমি সকলোৱে বুজি পাওঁ কিছুমান কথা। তথাপিতো এনে এটা সত্য আচলতে সন্মুখীন হ'ব লগা হৈছে, যিটো সত্য আমি কেতিয়াও কোনো আজিৰ দিনত নিবিচাৰো কথাবোৰ সত্য হোৱাটো। ইয়াৰ ৰাইজে যি পানী খায় সেই পানী কোনো মানুহৰ বাবে আনকি জীৱ জন্তুৰ বাবেও সেই পানী সুৰক্ষিত নহয়। ইয়াত কুঁৱাৰ পৰা পানী উঠোৱা হয়, কুঁৱাৰ পৰা পানী উঠাই ৰাইজে খায় আৰু কুঁৱাৰ পৰা যিটো পানী সেইটো পানী যথেষ্ট লেতেৰা, যথেষ্ট মানে আইৰণ আৰু কি সকলো আচলতে লেতেৰাৰ এটা যি থাকিব পাৰে সকলো থাকে। সেই পানী আনি ৰাইজে এনে এটা ফিল্টাৰ কৰে। এইটো ফিল্টাৰ, ঘৰৰ ফিল্টাৰ। এইটো ফিল্টাৰত আপোনালোকে দেখিব এয়া অৱস্থা, এয়া, আৰু তাৰ পৰা পানী এইদৰে তললে পৰে। এয়াই খোৱা পানী। এইখিনি পানীকে মাক দেউতাকে খায়, 2 বছৰ 3 বছৰ জন্ম হোৱা শিশুৱে এইখিনি পানীকে খায় আৰু তেনে পানী খাই দৈনিক চলি থকাৰ পাছত ল'ৰা ছোৱালীৰ ভৱিষ্যত কিমান সুৰক্ষিত, তেওঁলোকৰ স্বাস্থ্য কিমান সুৰক্ষিত, এই কথাটো হয়তো আমি সকলোৱে ফিল্টাৰটো দেখাৰ পাছতে বুজি পাওঁ। এই সমস্যাবোৰৰ সমাধান কেতিয়া হ'ব? এই সমস্যাবোৰ সমাধানৰ বাবে কেতিয়া মাত মতা হ'ব? আচলতে শ্ৰমিকৰ সন্তান সদায় শ্ৰমিকেই হৈ থাকিব লাগিব, কষ্টত চলা মানুহৰ জীৱন সদায় কষ্টতেই গৈ থাকিব লাগিব, শোষিত বঞ্চিত মানুহবোৰ সদায় শোষিত বঞ্চিত হৈ থাকিব নেকি? এনে জীৱনৰ সমস্যাবোৰৰ সমাধান আমাক লাগিব ন? সমাধান কৰিবলৈ কোনোবাই যুঁজিব লাগিব। দীৰ্ঘদিন ধৰি এজন ব্যক্তি বিধানসভাত আছে, শ্ৰমিক সকলকে প্ৰতিনিধিত্ব কৰো বুলি বহু সময়ত কৈও থকা হয় ৰাজনীতিত, কিন্তু এয়া প্ৰতিনিধিত্ব তেখেতে কৰিছেনে? এই সমস্যাবোৰ সমাধানৰ বাবে তেখেতে বিধানসভাত মাত মাতিছেনে? কাম কৰিছেনে? এনে অঞ্চলত এটা কমিউনিটি ফিল্টাৰ সকলোৰে বাবে সুবিধা হোৱাকৈ এটা ডাঙৰ ফিল্টাৰ যদি বহাই দিয়ে, পানীৰ বাবে কিছু অন্তত কাম কৰি দিলেহেঁতেন, এই সকলৰ স্বাস্থ্যৰ লগত ইমান ডাঙৰ কম্প্ৰমাইজ নহলেহেঁতেন। বেমাৰ এটা যেতিয়া হয়, চিকিৎসালয়ত ডক্তৰ নাথাকে, দৰৱ নাথাকে, মেচিনছ নাথাকে, একো সুবিধাই নাথাকে, আৰু এনেদৰেতো বেমাৰ সদায় হ'ব, সকলোৰে হ'ব, কোন সুৰক্ষিত হৈ থাকিব? এই প্ৰশ্নবোৰ আমি সুধিবলৈ বাধ্য, কাৰণ এয়া যদি উন্নয়ন, তেন্তে কি কম? উন্নয়নৰ পৰিভাষা এনেকুৱা কেনেকে হ'ব পাৰে? কাৰ বাবে কাম কৰি আছে? কাৰ বাবে জনপ্ৰতিনিধি হৈ আছে? জনপ্ৰতিনিধিৰ দায়িত্ব কি? এয়া কি কৰিলে তেখেতে তেন্তে ইমান দিনে? ধন্যবাদ।